বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। إنا أرسلنا نوحا إلى قومه أن أنذر قومك من قبل أن يأتيهم عذاب أليم। নিশ্চয় আমি নুহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশ প্ৰেৰণ কৰিছিলোঁ যে সিহঁতৰ ওচৰলৈ যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তুমি সিহঁতক সতৰ্ক কৰি দিয়া। قال يا قوم إني لكم نذير مبين। তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী। أن اعبدوا الله واتقوه وأطيعون। যে তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা। يغفر لكم من ذنوبكم ويؤخركم إلى أجل مسمى إن أجل الله إذا جاء لا يؤخر لو كنتم تعلمون। তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হলে সেয়া কেতিয়াও বিলম্ব কৰা নহয়। যদি তোমালোকে এইটো জানিলাহেঁতেন। قال رب إني دعوت قومي ليلا ونهارا। তেওঁ কৈছিল, হে মোৰ প্ৰতিপালক, নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতি আহ্বান কৰিছোঁ। فلم يزدهم دعائي إلا فرارا। কিন্তু মোৰ আহ্বানে সিহঁতৰ পলায়ন প্ৰৱণতাহে বৃদ্ধি কৰিছে। وإني كلما دعوتهم لتغفر لهم جعلوا أصابعهم في آذانهم واستغشوا ثيابهم وأصروا واستكبروا استكبارا। আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছোঁ যাতে তুমি সিহঁতক ক্ষমা কৰা, তেতিয়াই সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে আৰু আকুৰগোজ হৈ লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে। ثم إني دعوتهم جهارا। তাৰ পিছতো মই সিহঁতক উচ্চস্বৰে আহ্বান কৰিছোঁ। ثم إني أعلنت لهم وأسررت لهم إسرارا। আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছোঁ। فقلت استغفروا ربكم إنه كان غفارا। আৰু কৈছোঁ, তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকে ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহা ক্ষমাশীল। يرسل السماء عليكم مدرارا। তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ অৱতীৰ্ণ কৰিব। ويمددكم بأموال وبنين ويجعل لكم جنات ويجعل لكم أنهارا। আৰু তেওঁ তোমালোকক ধন সম্পদ আৰু সন্তান সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ নদী প্ৰবাহিত কৰিব। ما لكم لا ترجون لله وقارا। তোমালোকৰ কি হ'ল? তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়? وقد خلقكم أطوارا। অথচ তেওঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে। ألم تروا كيف خلق الله 7 سماوات طباقا। তোমালোকে লক্ষ্য কৰা নাইনে আল্লাহে কেনেকৈ স্তৰে স্তৰে 7খন আকাশ সৃষ্টি কৰিছে? وجعل القمر فيهن نورا وجعل الشمس سراجا। আৰু তাত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ। والله أنبتكم من الأرض نباتا। আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে। ثم يعيدكم فيها ويخرجكم إخراجا। তাৰ পিছত তেওঁই তোমালোকক তালৈকে উভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব। والله جعل لكم الأرض بساطا। আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে لتسلكوا منها سبلا فجاجا। যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা। قال نوح رب إنهم عصوني واتبعوا من لم يزده ماله
وولده إلا خسارا নুহে কৈছিল, হে মোৰ প্ৰতিপালক, সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে। ومكروا مكرا كبارا আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ ৰচিছে। وقالوا لا تذرن آلهتكم ولا تذرن ودا ولا سواعا ولا يغوث ويعوق ونسرا আৰু সিহঁতে কয়, তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যবোৰক বৰ্জন নকৰিবা, লগতে পৰিত্যাগ নকৰিবা ৱদ, চুৱা, ইয়াউক আৰু নাছৰক। وقد أضلوا كثيرا ولا تزد الظالمين إلا ضلالا নিশ্চয় সিহঁতে বহু লোকক পথভ্ৰষ্ট কৰিছে, আৰু হে আল্লাহ, তুমি জালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা। مما خطيئاتهم أغرقوا فأدخلوا نارا فلم يجدوا لهم من دون الله أنصارا ফলত সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ'ল, তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ'ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল। وقال نوح رب لا تذر على الأرض من الكافرين ديارا নুহে আৰু কৈছিল, হে মোৰ প্ৰতিপালক, তুমি পৃথিৱীৰ বুকুত কাফিৰসকলৰ এটা গৃহ অৱশিষ্ট নাৰাখিবা। إنك إن تذرهم يضلوا عبادك ولا يلدوا إلا فاجرا كفارا যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা, তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব, আৰু সিহঁতে কেৱল দুষ্কৃতিকাৰী কাফিৰকহে জন্ম দিব। رب اغفر لي ولوالدي ولمن دخل بيتي مؤمنا وللمؤمنين والمؤمنات ولا تزد الظالمين إلا تبارا হে মোৰ প্ৰতিপালক, মোক আৰু মোৰ পিতৃ মাতৃ লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক তুমি ক্ষমা কৰি দিয়া, আৰু জালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা।